হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ফুলনি বাৰীৰ পৰা। এইফালে ফুলজোপা ধুনীয়াকৈ দেখাই দিলোঁ, তাৰপাছতে ফুলত পানী চানী দি হৈ গ'ল। তাৰপাছতে এতিয়া গা মূৰ ধুই আহিলোঁ। এতিয়া আজৰি হৈ আজৰি মানে অলপ বাকী আছে বাৰু দেই, এইবোৰ কাম পাছত, কিন্তু পানী এগিলাচ আৰু এইফালে কাটা বিস্কুটটো খাই লওঁ বোলো। পূৰা ধুনীয়াকৈ পানী এগিলাচে কাটা বিস্কুটে খাই মেলি আকৌ নিজৰ কাম ধৰোঁ। এইফালে কামখিনিও কৰি লওঁ। তাৰপাছতে এইফালে চাদৰ এখন আছে, চাদৰখন পিন্ধিবলৈ বহুত ধুনীয়া আৰু এবাৰ ধুই দিলোঁ বাৰু। সেইদিনা বোকা লাগিলে বাবে ধুই দিলোঁ, কিন্তু আৰু এইফালে গোটেই ৰছীবোৰ ওলাই গ'ল চাওকচোন। এইফালে আগৰ হেৰি কৰা নাছিলোঁ, চিলোৱা নাছিলোঁ, সেইটো কাৰণে আকৌ সেই চাদৰখনৰ আগবোৰ কাটি মেলি ধুনীয়াকৈ ঠিক ঠাক কৰি ল'লোঁ। তাৰপাছতে এতিয়া কাপোৰ ধুলোঁ, গা পা ধোৱা কাপোৰ ধুই মেলি ধুনীয়াকৈ শুকালে মেলিলে। তাৰপাছতে এতিয়া জাপি খুচি বোলো ৰেডি কৰি লওঁ। এইফালে ধুনীয়াকৈ জাপি আছোঁ কাপোৰ, আৰু মানে লগে লগে কাপোৰখিনি ৰ'দৰ পৰা অনাৰ পাছত জাপিলেহে মনটো ভাল লাগে। তেতিয়া মানে একদম ৰুমটো ক্লিন হৈ থাকে নাই, তেতিয়া পূৰা ধুনীয়া লাগে। সেইটো কাৰণে এইফালে পূৰা ধুনীয়াকৈ কাপোৰ চাপোৰো জাপি মেলি হৈ গ'ল। তাৰপৰা ভাত কেইটামান খাওঁ বুলি এইফালে ৰঙালাও ভাজিৰ লগত ভাত খাই আছোঁ। একদম চিম্পুল আজি খানা, ৰঙালাও আলু ভাজি আৰু ভাত। তাৰপাছতে এইফালে মানুহজনৰ লগত তেওঁ আছেহি। তাৰপাছত তেওঁ কৈছে বোলে ফটো দুখনমান মাৰোঁ আহা। মই বোলো ঠিক আছে তেন্তে, আপুনি কৈছে যেতিয়াতো মাৰিম। আৰু তেখেতে ষ্টাইল দিব চাওকচোন, ষ্টাইল দিছে আৰু লাহে লাহে পাৰিছে। ৰীলো বনোৱা মই ৰ'ব লাহে লাহে। তাৰপাছত এতিয়া ট্ৰেণ্ডিঙত চলি থকা ৰীল এটা চলি আছে যে, সেইটো কাৰণে ময়ো বোলো কেলেনো ৰখোঁ, নাচিব নাজানো, কিন্তু তেওঁ এইফালে ৰীলটো অকণমান বনাই ল'লোঁ। নাহাঁহিব কিন্তু দেই, মই নাচিব নাজানো বুলি। মানে নাচিব জানো, খালি মই ভালকৈ মানে চেষ্টা নকৰোঁ, সেইটো কথা। তেওঁ মানে এতিয়া ৰীল বনাইছে যেতিয়া, সকলোৱে বনাইছে যেতিয়া মইনো কেলৈ পাছ পৰি লওঁ, সেইটো কাৰণে ময়ো বনাই দিলোঁ। এইফালে কেনেকুৱা লাগিছে কমেণ্টত ক'ব দেই। তাৰপাছতে এইফালে গুলুমনে ফোন কৰিলে মোৰ লগত। এইফালে বোলে মোৰ লগত তাই ভিডিঅ' কল কৰিব লাগে। এইফালে ভিডিঅ' কল কৰি কি মোক বেকা কৰিছে চাওকচোন। তাইক বোলে চকলেট লাগে, আপা চকলেট লাগে, চকলেট। মই বোলো নিদো যা বুলি কোৱাৰ পাছত এইফালে মোক তেলো মাৰিছে, হাঁহিও দিছে, তাৰপিছতে মুখো বেকা কৰিছে। মানে কি ৰকম তাই ভাগৰ এইফালে একদম নটংকি চাওকচোন, কি কৰি থাকে। এইফালে মই চুম দিছোঁ, তাৰপিছত নাই তাই চুম নলয়। সেইবোৰকে কৰি পানি অলপ টাইম এইফালে পূৰা ধুনীয়াকৈ তাইৰ লগত মানে কথা বতৰা পাতিলোঁ। আৰু মুখখন দেখিলে হাঁহি উঠে তাই। ক'ৰ পৰা যে শিকিলে, কোনেনো শিকালে। আৰু মানে এইটো টাইমতে কথা কেইষাৰমান কয়, সেইখিনিতো চব ল'ৰা ছোৱালীয়ে কৈ চাগে, প্ৰায়খিনিয়ে নক'বও পাৰে, কিন্তু আৰু শুনিও ভাল লাগে দিয়কচোন। তাৰপাছতে অকণমান ফুৰিবলৈ বুলি ওলালোঁ। এইফালে ধুনীয়াকৈ সাজি কাচি ওলালোঁ, এইফালে অকণমান ফুৰি আহোঁ বুলি। তাৰপাছতে আৰু মোক কেনেকুৱা লাগিছে জনাব দেই। এইফালে ধুনীয়াকৈ ফুৰি মেলি আহোঁ। আজি ব্লগটো ইমানেই, নেক্সট এটা ব্লগ লৈ জল্দি আহি আছোঁ, চাই থাকিব সকলোৱে। লাভ ইউ, বাই বাই।